হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি মানে ভিডিঅ'টো হ'ব আনবক্সিং, মানে ইউটিউবৰ কাৰণে কিবা কিবি বস্তু অকণমান লাগে, তো তাৰে কাৰণে আনিছোঁ। চাওঁ, যদি ভাল হয় ৰাখি থ'ম আৰু যদি ভাল নহয় তেতিয়াহ'লে ৰিটাৰ্ণ কৰিম। এতিয়া আপোনালোকক দেখাম আনবক্সিং। প্ৰথমতে এইটোৱে লৈছোঁ, এইটো আনবক্সিং কৰি ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখাম। দিছ ইজ দ্য ফাৰ্ষ্ট প্ৰডাক্ট। তো দেখা পাইছে এইটো মানে মই ট্ৰাইপড টাইপৰ লৈছিলোঁ, তো এইটো আনবক্সিং কৰি চাওঁ। এইফালে লগতে এডাল চাৰ্জাৰো দিছে। তো দেখা পাইছে আপোনালোকে চাগে স্ক্ৰীনত। ট্ৰাইপড মানে ষ্টেণ্ড টাইপ, মানে ডেইলি মিনি ব্লগ বনাওঁ না, তো কেতিয়াবা মানে দৰকাৰ হয় ষ্টেণ্ড টাইপ বস্তু। কিন্তু আনবক্সিং কৰি দেখা পালোঁ লাগাতকৈ বেছিয়ে খাটা আৰু ইমান এটা ভাল নহয়। মই ইউজ কৰি চাইছিলোঁ মানে, তো ইমান খাটা দিটো মোৰ কাম নহ'ব, তো এইটো ৰিটাৰ্ণ কৰিব লাগিব। ৰিটাৰ্ণ কৰি বেলেগ এডাল আনিব লাগিব দীঘল চাই, তো এডাল মই ৰিটাৰ্ণে কৰিম। এইটো হৈছে নেক্সট প্ৰডাক্ট ছেকেণ্ড। তো ইয়াৰে ভিতৰত আছে জোতা একযোৰা, তো এইযোৰাও পিন্ধি চাব লাগিব। তো পিন্ধি চাই যদি ভাল লাগে তেতিয়াহ'লে ৰাখি দিম, আৰু যদি বেয়া লাগে তে ৰিটাৰ্ণ কৰি দিম। বেছি দাম লোৱা নাই, একদম কম দাম। সেই হিচাপত জোতাযোৰৰ ওজন চোজন ঠিকে আছে, কিন্তু পিন্ধি চালিহে গম পোৱা যাব। আৰু এইটো হৈছে আমাৰ প্ৰডাক্ট নম্বৰ 3। আৰু ইয়াৰে ভিতৰত কি আছে জানেনে, মানে ইউটিউবত লগা বস্তুৱে আনিছোঁ মই, কাৰণ কৈছোঁৱে অলপ লাহে লাহে ইম্প্ৰুভ কৰিব লাগিব কিবা কিবি। তো তাৰ কাৰণে এটা মাইক আনিছোঁ। তো এতিয়া মাইকটো আনবক্সিং কৰিম। তো এইফালে দেখা পাইছে ঠিকে আছিল মাইকটো গাইজ, মই চলাই পেলাই কৰিলোঁ। কিন্তু মেইন কথাটো হৈছে মানে যিটো মই আইফোনৰ কাৰণে দিছিলোঁ সেই আইফোনৰ কাৰণে আহিল এণ্ড্ৰইডৰ কাৰণে। তো এণ্ড্ৰইডৰ কাৰণে আহিলেতো নহ'ব, মানে মোক লাগে আইফোনৰ কাৰণে। তো সেয়ে আৰু গোটেইকেইটা ৰিটাৰ্ণে কৰিব লাগিব। জোতাযোৰা পিন্ধি চাই গম পাম বাৰু। তো আজিৰ মিনি ব্লগটো ইমানখিনি আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই টাটা গাইজ, টেক কেয়াৰ।